নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। লগতে জনাওঁ যে আমাৰ এতিয়া হোৱাটছআপ গ্ৰুপ আছে, ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে, তাত সকলো জইন হৈ ল'ব। তাত আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰি থাকোঁ, তাত সকলোৱে জইন হৈ ল'ব। লগতে মোক যদি কিবা সুধিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনতে ইনষ্টাগ্ৰাম লিংক দিয়া আছে, তাতে গৈ ফ'ল' কৰি মোক কিবা সুধিব পাৰে পাৰ্চনেলি, তাত সকলোৱে মেছেজ কৰিব। এতিয়া আহিছোঁ কুৱেশ্যনসমূহৰ মাজলৈ। এতিয়া আহিছোঁ আজিৰ প্ৰথম কুৱেশ্যনটোলৈ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? অসমৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, তিতাবৰত। যোৰহাট তিতাবৰত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ অৱস্থিত। লগতে মনত ৰাখিব 1923 চনত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধানৰ গৱেষণাৰ বাবে যোৰহাটৰ তিতাবৰত এই গৱেষণা কেন্দ্ৰটো স্থাপন কৰা হৈছিল আৰু পূৰ্বতে ইয়াৰ নাম আছিলে ধান গৱেষণা কেন্দ্ৰ। ধান গৱেষণা কেন্দ্ৰ বুলি পূৰ্বতে জনা গৈছিলে ইয়াক। ইয়াৰ প্ৰতিষ্ঠা কৰা হৈছিল 1923 চনত। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনে সুধিছে, অসমৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? অসমৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডিব্ৰুগড়ত। ডিব্ৰুগড়ত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰটো অৱস্থিত। 1982 চনত স্থাপন কৰা হৈছিল এই আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰটো আৰু এইখন ডিব্ৰুগড়ৰ লাহোৱাত অৱস্থিত। লাহোৱালত এই আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰটি অৱস্থিত আৰু এই আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰটোক চমুকৈ RMRC বুলি কোৱা হয়। RMRC বুলিও কোৱা হয় ইয়াক। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যোৰহাটত। যোৰহাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় অৱস্থিত। যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত এই কাৰ্যালয় অৱস্থিত, সকলোৱে মনত ৰাখিব। অসম সাহিত্য সভাৰ জন্ম হৈছিল 1917 চনত। অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি অহা দেখা যায়, গতিকে ইয়াৰ উত্তৰ হ'ব 1917 চনত আৰু ইয়াৰ প্ৰথমখন অধিৱেশন হৈছিল শিৱসাগৰত। এইবোৰ ইম্পৰ্টেণ্ট হয়। ইয়াৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত আৰু প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা। পদ্মনাথ গোহাঞিবৰুৱা আছিল ইয়াৰ প্ৰথম সভাপতি, সকলোৱে মনত ৰাখিব, এইবোৰ ইম্পৰ্টেণ্ট হয়। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, অসমৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰটো ক'ত অৱস্থিত? আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গুৱাহাটী। গুৱাহাটীত আঞ্চলিক বিজ্ঞান কেন্দ্ৰটো অৱস্থিত। 5 মাৰ্চ 1994 চনত এই আঞ্চলিক বিজ্ঞান কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছিল। ই অসম আৰু সমগ্ৰ উত্তৰ ভাৰতৰে বিজ্ঞান সংক্ৰান্তীয় এক বিশেষ কেন্দ্ৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত? অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ যিকেইটা অপশ্যন দিয়া আছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দেৰগাঁৱত। দেৰগাঁৱত অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন অৱস্থিত। লগতে মনত ৰাখিব 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছতে ইংৰাজসকলে আইন শৃংখলা ৰক্ষাৰ্থে এই বাহিনী গঠন কৰিছিল। 1826 চনত অসম আৰক্ষী গঠন কৰা হৈছিল, সকলোৱে মনত ৰাখিব। আৰু অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ উলুবাৰীত অৱস্থিত। এইটো ইম্পৰ্টেণ্ট হয়। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত আহিব পাৰে, গতিকে ইয়াৰ উত্তৰ হৈছে গুৱাহাটীৰ উলুবাৰীত। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যনে সুধিছে, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গুৱাহাটীত। গুৱাহাটীত উচ্চ ন্যায়ালয় অৱস্থিত। এই গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল। মনত ৰাখিব, 1948 চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ হৈছে অজয় লাম্বা। অজয় লাম্বা হৈছে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ। এইটো সকলোৱে গুগলত এবাৰ চেক কৰি চাব, অজয় লাম্বা হয় নে নহয়, সকলোৱে চেক কৰি চাব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে, অসম কৃষি বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অসম কৃষি বিশ্ববিদ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, যোৰহাট।
যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয় অৱস্থিত 1969 চনত এই কৃষি বিশ্ববিদ্যালয়খন স্থাপিত কৰা হৈছিল সকলোৱে মনত ৰাখিব অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত আৰু ইয়াক স্থাপিত কৰা হৈছিল 1969 চনত 1969 চনত এতিয়া ইয়াৰ পিছৰ কোৱেশ্যনলৈ ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে ইয়াত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ যোৰহাটত যোৰহাটৰ টকলাইত চাহ গৱেষণা কেন্দ্ৰটো অৱস্থিত সকলোৱে জানে চাগে 1911 চনত এই গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল কেতিয়াবা অহা দেখা যায় যোৰহাটৰ ক'ত অৱস্থিত বুলি অহা দেখা যায় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টকলাইত যোৰহাটৰ টকলাইত চাহ গৱেষণা কেন্দ্ৰটো অৱস্থিত এতিয়া ইয়াৰ পিছৰ কোৱেশ্যনলৈ ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে অসমৰ ক'ত চূণশিলৰ খনি আছে অসমৰ ক'ত চূণশিলৰ খনি আছে সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি কাৰ্বি আংলঙত অসমৰ চূণশিলৰ খনি আছে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে জাপি শিল্পৰ বাবে কোনখন জিলা বিখ্যাত জাপি শিল্পৰ বাবে কোনখন জিলা বিখ্যাত সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ নলবাৰী জাপি শিল্পৰ বাবে বিখ্যাত সকলোৱে জানে চাগে এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত অসমৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়খন ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ গুৱাহাটীত অসমৰ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়খন অৱস্থিত লগতে মনত ৰাখিব এই দন্ত চিকিৎসা মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল 1982 চনত লগতে মনত ৰাখিব চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়খন ডিব্ৰুগড়তো আছে ডিব্ৰুগড়তো চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল 2018 চনত অসম চৰকাৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনলৈ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ দৃষ্টিহীনসকলৰ বাবে থকা পুথিভঁৰালটো ক'ত অৱস্থিত অসমৰ দৃষ্টিহীনসকলৰ বাবে থকা পুথিভঁৰালটো ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি গুৱাহাটীত অসমৰ দৃষ্টিহীনসকলৰ বাবে এটা পুথিভঁৰাল আছে এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনলৈ ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে অসমৰ পাট মুগা শিল্পৰ বাবে কোনখন ঠাই বিখ্যাত অসমৰ পাট মুগা শিল্পৰ বাবে কোনখন ঠাই বিখ্যাত সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব সকলোৱে কমেণ্ট কৰি জনাব এই উত্তৰটো আমি কৈ নিদিওঁ এতিয়া গতিকে এইটো এটা অতি সহজ প্ৰশ্ন আৰু এইটো পৰীক্ষাত আহি থকা দেখা যায় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে কমেণ্ট কৰি জনাব এতিয়া আজিৰ শেষৰ কুৱেশ্যনলৈ আজি শেষৰ কুৱেশ্যন সুধিছে অসমৰ বন গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত অসমৰ বন গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি যোৰহাটত বন গৱেষণা কেন্দ্ৰটি অৱস্থিত আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব যিসকলে ভাল পালে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ